আজি ৰাতিপুৱা খবৰ পালোঁ আজি এটা আৰু সোণালী বান্দৰ মৃত্যু হ'ল। মানে এটা মাহতে আমাৰ সোণালী বান্দৰ মানে বিদ্যুৎপৃষ্ট হৈ দুটা সোণালী বান্দৰ মৰি গ'ল। অতি দুখজনক কথা যে প্ৰতি মাহতে যদি এনেকৈ সোণালী বান্দৰ মৰি থাকে, সোণালী বান্দৰ এটা সময়ত নাইকিয়া হৈ যাব। গতিকে আৰু যদি এনেকৈ দুনাই ঘটনা হৈ থাকে, আমি এটাই সিদ্ধান্ত ল'ম কাকৈজানাবাসীয়ে যে আৰু আমাৰ প্ৰতিবাদ আৰম্ভ হ'ব, আৰু নেশ্যনেল হাইৱে মানে আমাৰ পথ অৱৰোধ হ'ব। গতিকে এইখিনি নোহোৱাৰ আগমুহূৰ্তত যদি প্ৰশাসনে এইখিনি ব্যৱস্থা কৰি দিয়ে তেতিয়াহ'লে আমি শান্ত হ'ম, আৰু নহ'লে আমি আগৰ দৰে উগ্ৰগতি মানে উগ্ৰ ৰূপ আমি আৰু আৰম্ভ কৰিম। কাৰণ চাওক, আজি জয়ন্তমল্ল বৰুৱা আমাৰ বনমন্ত্ৰী তেওঁ অকণমানো মানে গুৰুত্ব দিয়া নাই সোণালী বান্দৰটোৰ কাৰণে। আজি সোণালী বান্দৰ বিশ্ববিখ্যাত, চবেই জানে, কিন্তু সোণালী বান্দৰ প্ৰতি অলপো মানে চৰকাৰ তথা জিলা প্ৰশাসনে অলপো দায়িত্ব লোৱা নাই। কাৰণ যেতিয়াই সোণালী বান্দৰ মৰে তেতিয়া নিউজ হয়, নিউজ হোৱাৰ পাছত দুদিন মানে নিউজটো চলি থাকে, তেতিয়া অলপমান ঘুণঘান চলে, তাৰপিছত আৰু নাইকিয়া হৈ যায়। এনেকৈ মানে বছৰ ধৰি আজি কিমান 12-13 চনৰ পৰা সোণালী বান্দৰৰ মৃত্যু হৈছে, কিন্তু চৰকাৰী ফালৰ পৰা আমি তেনেকৈ সঁহাৰি পোৱা নাই। গতিকে চৰকাৰক মই এটাই অনুৰোধ জনাওঁ যে অতি সোনকালে আমাৰ কাকৈজানা সোণালী বান্দৰখিনি সংৰক্ষণৰ ব্যৱস্থা কৰক, অন্যথা আমি আন্দোলনৰ ব্যৱস্থা কৰিম আৰু নেশ্যনেল আমাৰ পথ অৱৰোধ কাৰ্যসূচী আমি হাতত ল'ম। কাৰণ এনেকৈ সোণালী বান্দৰৰ মৃত্যু হৈ থাকিলে আমি সহ্য কৰিব নোৱাৰিম। আৰু গোটেই গাঁওবাসীয়ে মানে এইটো আমাৰ এটা আমি পন্থা এটা লৈছোঁ যে এই সোণালী বান্দৰটো সংৰক্ষণ কৰিব লগা হ'লে আমি কিবা এটা কৰিব লাগিব। আমি চৰকাৰক দেখুৱাই দিব লাগিব যে আমাৰ সোণালী বান্দৰটো বচাব কৰাৰ কাৰণে আমি যিকোনো বিনিময়ত আমি যিকোনো কামত মানে আগবাঢ়িব পাৰোঁ। মানে এই সোণালী বান্দৰটোক যেনেকৈ হওক আমি বচাম, যি পৰ্যায়ত যাব লাগে আমি যাম, কিন্তু সোণালী বান্দৰক আমি ৰক্ষা কৰিম। আৰু আমাৰ গাঁওবাসীয়ে আজি দিনে ৰাতি মানে এই সোণালী বান্দৰৰ কাৰণে ক'ৰ পৰা ক'ত কোনফালে ৰাস্তা পাৰ হৈছে নেকি মানে এইবিলাক প্ৰত্যক্ষ কৰি থাকে। আৰু যেতিয়াই মানে যে ৰাস্তাৰ কাষত সোণালী বান্দৰ আছে তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টক ফোন কৰে, আৰু তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহি আমাক হেল্প কৰে। এই সোণালী বান্দৰ মানে ৰাস্তা পাৰ হোৱাৰ কাৰণে এই সোণালী বান্দৰখিনিক মানে গাড়ী ব্লক কৰি আমি আজিও মানে পাৰ কৰাব লগা হৈছে। এনেকুৱা দিনবিলাক যাতে নহয়, মই চৰকাৰক এইটোৱে অনুৰোধ জনাইছোঁ।